হয় 2024 বিধানসভা নিৰ্বাচন সমাগত ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই মুহূৰ্তত মই গহপুৰৰ নিগমত আছোঁ আৰু গহপুৰৰ পূবদুবীয়া গাঁও পঞ্চায়তৰ ৰাইজে এবাৰ কি বিচাৰে আমি সেয়া জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত গাঁৱৰ একাংশ মহিলা আছে বা পুৰুষ আছে। মই আপোনালোকৰ মাজলৈ আহিছোঁ। বাইদেউ ভালে আছে? আছো। দোকান বিক্ৰী বাৰ্তা কেনেকুৱা? ঠিকে আছে। ঠিকে আছে। হয়। এতিয়া নিৰ্বাচন যেটো পালেহি, হয়। বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ ইতিমধ্যে চলাইছে। এবাৰ কি হ'ব? নিৰ্বাচন কি হ'ব এবাৰ? ভালে হ'ব বুলি আশা কৰো। কি বিচাৰে এবাৰ? চৰকাৰ যিসমূহ কাম কাজ সন্তুষ্ট নে? সন্তুষ্ট। হয়। আমাৰ লগত আৰু আছে বয়সস্থ এজন ব্যক্তি দেখা পাইছোঁ। ভালে আছে? হয়, ভালে। নিৰ্বাচন যেটো পালেহি, মাজত মাত্ৰ কেইটামান দিন বাকী, কি বিচাৰে এবাৰ? আমি বৰ্তমানলৈকে যিজন আমাৰ বিধায়ক আছিল তেখেতে যথেষ্ট এই সমষ্টিটোৰ উন্নতি কৰিছে আৰু কাম কাজত আমি বেয়া পোৱা নাই, দক্ষতা আছে যথেষ্ট। তেওঁ মানুহো ভদ্ৰ, আমি সমাজে বেয়া পোৱা নাই আৰু সমাজৰ যিখিনি অভাৱনীয় কাম সেইখিনি প্ৰায় পূৰা হৈছে। ধৰক আমাৰ নিগমখনে বহুত পিছ পৰি আছিল, কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা যে আলি পদূলি আমাৰ প্ৰায়ে বনাই শেষ হৈ গৈছে। যিখিনি পাব লাগে আমাৰ ৰাইজে পাইছে। এতিয়া আমি ভাবোঁ যে বিগত যি আমাৰ আগন্তুক যি নিৰ্বাচন আহিছে তেখেতে আমাৰ পুনৰ প্ৰতিনিধিত্ব কৰাটো আমি কামনা কৰিছোঁ। বিজেপি চৰকাৰৰ কাম কাজক লৈ সুখী? যথেষ্ট কাম আমাৰ ইয়াত আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰে? নিৰ্বাচন পালেহি। নিৰ্বাচন এয়াই পোৱাহি নাই, আগতো পাইছিলেহি। 16 চন হ'ব পাৰে আৰম্ভ। বিজেপিক 16 চনত আমি যেতিয়া আদৰিছিলোঁ তেতিয়াৰ পৰা যদি গণনা কৰা হয়, সাধাৰণ আমি গাঁৱে ভূঞে যিখিনি পাইছোঁ এইখিনিক লেখ নিদিওঁ মই। বাজপেয়ী দিনতে উদ্বোধন কৰা বগীবিলৰ দলং 15 বছৰ গতানুগতিক পৰি থাকিল। বিজেপি চৰকাৰ অহাৰ লগে লগে আমি ইপাৰ সিপাৰ হ'ব পাৰিলোঁ। নম্বৰ 1, এই লুইতৰ ওপৰত ধূনাগুৰিত দলং হ'ব বুলি পেলাই ভবা নাছিলোঁ, এতিয়া ইপাৰ সিপাৰ হ'ব পৰা হ'লোঁ দলঙেদি। নম্বৰ 2, 3 নম্বৰত বৃহত্তৰ কাম উত্তৰ গুৱাহাটী আৰু গুৱাহাটীক সামৰি যিখন দলং আমাৰ অসমে আমি পালোঁ, ইয়াক আমি স্বীকাৰ নকৰি নোৱাৰোঁ, স্বীকাৰ কৰিবই লাগিব। 10টা বছৰত যিমানবিলাক উৰণীয়া সেতু বা ৰাস্তা পদূলি এই চৰকাৰৰ দিনত হ'ল, এই দেখাটো আমি নকৰিলে পাপ হ'ব। কাৰণ আগত বহুবাৰ চৰকাৰ হৈ গ'ল, 50 বছৰ ভোট দিলোঁ, এনেকুৱা উন্নয়নমূলক কাম কোনো চৰকাৰৰ দিনত আমি হোৱা নেদেখিছিলোঁ। আৰু এতিয়া সৌ সিদিনা ইয়াত অসমখন গ্ৰাস কৰি ধৰিলে বাংলাদেশী মিয়াই। সেই মিয়াক খেদি কচুতলিত যিটো অনুষ্ঠান পাতিলে আমিতো দেখি আচৰিত হ'বলগীয়া হৈছে। বিজেপি চৰকাৰৰ কাম কাজক লৈ সুখী? একেবাৰে সুখী। মানে বিজেপি চৰকাৰৰ দিনত যিমানবোৰ কাম হৈছে ইয়াক আমি নশলাগি নোৱাৰোঁ। আৰু একেবাৰে লাষ্টত এইবিলাক সৰু সুৰা যিবিলাক অনুদান দিছে, কিবা দিছে, এইখিনিতো মই বাদ দিলোঁ। আমাৰ এই নিগমখন 73 চনত প্ৰতিষ্ঠা হৈছিল। জংঘলীয়া এটা জেগা, বৰ্তমান ৰাস্তা পদূলিৰ পৰা যিখিনি আমি উন্নতি দেখিলোঁ বনাই দিছে। সকলো আপোনাৰ ওচৰলৈ আহিছোঁ, নিগমৰ উন্নতি হৈছে নাই? উন্নতি যথেষ্ট হৈছে, আমি যথেষ্টখিনি পাইছোঁ। আগতে যিখিনি পোৱা নাছিলোঁ এতিয়া আমি এইখিনি সম্পূৰ্ণই পাইছোঁ বুলি ভাবিছোঁ আৰু। হয়, পাইছোঁ। আৰু এয়া আছিলে গহপুৰৰ নিগমবাসীৰ মনৰ অনুভৱ, যিটো মাজত মাত্ৰ আৰু কিছুদিন বাকী 26ৰ নিৰ্বাচনলৈ। আৰু নিগমবাসীয়ে এবাৰ কি বিচাৰে আমি কিছু জানিব চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।